শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন আমাৰ যোৰহাট জিলাত অনুষ্ঠিত হৈছে। এই যোৰহাট জিলাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি প্ৰথম দিন। এই প্ৰথম দিনৰ ৰাতিপুৱাই বিভিন্ন আমাৰ বিভাগবিলাকৰ দ্বাৰ উন্মোচন কৰা হৈছে আৰু তাৰ পিছতেই আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল সংঘৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে আৰু কাৰ্যনিৰ্বাহক সভাত এইখন শেষ কাৰ্যনিৰ্বাহক সভা কাৰ্যনিৰ্বাহক সভাত বিভিন্ন আমাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। তাৰ পিছতে আমাৰ তাত থ্ৰিফ্ট এণ্ড ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটিৰ সভা মূল মণ্ডপত হৈছে আৰু অন্যান্য সভা সমিতি এতিয়াও হৈ আছে আৰু লগতে আমাৰ আজি এই নাটঘৰত ভাওনা প্ৰদৰ্শন হ'ব। এনেদৰে আজি এই আৰু আমি গ্ৰন্থ আমি আজি গ্ৰন্থখনো আমি উন্মোচন আমি কৰিলোঁ। গতিকে ইতিমধ্যে গ্ৰন্থ আমাৰ বিক্ৰীও হৈছে, আমাৰ ভকতসকলে গ্ৰন্থ লৈছে। আজি প্ৰথম দিনাই আমি গ্ৰন্থ যে দিবলৈ পাইছোঁ এইটো আমাৰ বাবে এইটো বৰ ডাঙৰ এটা গৌৰৱৰ কথা। ৰাইজেও সঁহাৰি জনাইছে। গতিকে আমি ভাবিছোঁ যে আৰু 3 দিনত আমাৰ এই অধিৱেশনৰ যি কাৰ্যসূচী আছে এই কাৰ্যসূচীসমূহ সুকলমে সম্পাদন কৰিব পাৰিলে আমাৰ এই 3-4 বছৰৰ যি মানসিক আৰু শাৰীৰিক কষ্ট এই কষ্টৰ সাৰ্থক হ'ব বুলি আমি ভাবিছোঁ আৰু সেইবাবে মই ভগৱন্তৰ চৰণতো প্ৰাৰ্থনা জনাইছোঁ আমাক যাতে এই অনুষ্ঠানভাগ সুকলমে পৰিচালনা কৰাত সহায় কৰে। কৃষ্ণ।